ব্যৱসায় যিমানেই বন্ধু নহওক যিমানেই আপোন নহওক তেওঁলোকে ষ্টাডি নকৰাকৈ আমি যে কম দামত দিছোঁ চিধা আমাৰ দোকানলৈ কোনো গুচি নাহে। শিক্ষাৰ্থীসকলৰ বাবে সুলভ মূল্যত চাইকেল প্ৰদান কৰিছিলোঁ। তেতিয়াৰ পৰা এই বন্ধুজনে অকণমান ছ'চিয়েল মিডিয়াত ৰাইজক সহায় কৰিলে। আমাৰ দোকানৰ ভিডিঅ'বোৰ তেওঁলোকে ছ'চিয়েল মিডিয়াত নিজৰ মোবাইলৰ যোগেদি প্ৰচাৰ কৰি ৰাইজক জনালে। সেই অনুপাতে ৰাইজ আহি আমাৰ দোকানৰ পৰা চাইকেল ক্ৰয় কৰি নিলে। বিভিন্ন ঠাইৰ পৰা ছ'চিয়েল মিডিয়াত চাই ৰাইজ আহিলে, ৰাইজ উপকৃতও হ'ল। আপোনালোকৰ জ্ঞাতাৰ্থে এই ভিডিঅ'টোত মই কওঁ যে আপোনালোকে ভিডিঅ'বোৰ আমাৰ শ্বেয়াৰ কৰিব। আপোনাৰ শ্বেয়াৰৰ জৰিয়তে যদি কোনোবা নজনা মানুহ এজনে গম পাই আহি আমাৰ দোকানৰ পৰা চাইকেল ক্ৰয় কৰি নিয়ে, তেতিয়া তেওঁৰ নিশ্চয় টাউনত কিনাতকৈ 2-4 টকা পইচা বাচিব। আৰু সেই বচা পইচাৰে যদি তেওঁ ষ্টুডেণ্টৰ কাৰণে যদি ইউনিফৰ্ম এযোৰো কিনিব পাৰে, তাৰ পুণ্যৰ ফল আপোনালোকেও পাব। আমাৰ এটা চেনেল আছে, চেনেলটো জয় শ্ৰীহৰি। জয় শ্ৰীহৰি মানে CIRI, প্ৰথম চত চৈকাৰে চি, ৰথ হচৈকাৰে ৰি, জয় শ্ৰীহৰি। এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰি। এখন ডাবল ডিছ ফ্ৰণ্ট ছাছপেনশ্যন, LNT হেণ্ডেল, কালাৰ স্পক 2.60, ল'ৰা এই দুটা। ভাই টাউনতকৈ আমাৰ ইয়াত কম দামত যে পোৱা হয় তোৰ বিশ্বাস হয় নে নহয়? হয়নে? এতিয়া তই কম দামত পাইছনে টাউনতকৈ? পাইছে। কিছুমানে কয় যে আমাৰ দোকানৰ চাইকেলবোৰ কম দামত দিছোঁ আমি, চাইকেলবোৰ হয়তো বেয়া হ'ব লাগিব। এতিয়া তই কি পাইছ চাইকেলখন? চাইকেলখনটো নতুন, আমাৰ ওচৰে পাজৰে লৈ গৈছে, তেওঁলোকেতো ভাল বুলিয়ে কৈ আছে। ওচৰতো চলি আছে, গাঁৱত চলি আছে। এতিয়া চাইকেলখন ভালকৈ চাই মেলি লোৱা হ'ল নে নহ'ল? ভালকৈ চাই মেলি লোৱা হৈছে। কিবা খুঁত দেখা গৈছে নি চাইকেলখনত? নাই, চাইকেলখন ঠিকে আছে। ঠিকে আছে। আমাৰ ইয়াত যে কম দামত দিছোঁ চবেইতো গম নাপায়, মোবাইল নাচায় ন। তো এই ভিডিঅ'টো চায়ো যদি কোনোবাই আহি পেলাই যদি চাইকেল এখন ইয়াৰ পৰা নিয়ে, তো তেওঁতো 2 টকা 5 টকা পইচা বাচিব না। টাউনৰ দামতকৈ ইয়াত কমত পাব, কেইটকামান বাচিব। সেই পইচাটোৰে তেওঁলোকে ষ্টুডেণ্টৰ অন্তত ইউনিফৰ্ম এযোৰটো ল'ব পাৰিব। চাইকেল লোৱাৰ পিছত ল'ৰাই চাওক পানী ভৰাইছো। সাইকেল ঠিক আছে, যা। এইখন আমাৰ দোকান মহবন্ধা মাজাৰ তিনিআলিত আছে। আচলতে মাজাৰ তিনিআলি নহয়, মাজাৰ চাৰিআলিত আছে। এইজনে লৈছে এইখন চাইকেল। আৰু দুজনমান আহিছে, এজন এইজন।